ট্ৰেডিং জগতখন যে আমাৰ অসমত ভয়াৱহ ৰূপত বৃদ্ধি পাইছিল সেই কথাটো এতিয়া জল পটপটকৈ ওলাই পৰিছে। ইজনৰ পিছত সিজন ট্ৰেডিং মাৰ্কেটৰ লগত জড়িত হোৱা লোক গ্ৰেপ্তাৰ হ'বলৈ ধৰিছে। কাৰণ এতিয়া ট্ৰেডিং এফেক্সৰ কেইবাজনো লোক পলাই পতং দি আছে। এতিয়া আৰক্ষীয়ে কিয় ধৰিব পৰা নাই আৰু কিয় তেওঁলোক পলাই হাৰিব পাৰিছে? কাৰণ আমাৰ অসম আৰক্ষী কিমান টেলেণ্ট সেইটো আপোনালোকে নিশ্চয় আগৰ পৰাই জানে। আৰু ট্ৰেডিং এফেক্সৰ যিসকল মাষ্টাৰ মাইণ্ড তেওঁলোক পলোৱাৰ লগতে দুজন ব্যক্তিৰ নাম সাঙুৰ খাইছে ট্ৰেডিং এফেক্সৰ লগত। তেওঁলোকে আচলতে একোখন গাড়ী উপহাৰ পাইছিল আৰু তেওঁলোকে এতিয়া পোনপটীয়াকৈ কৈছে যে তেওঁলোক হেনো ট্ৰেডিং এফেক্সৰ কোনো লিডাৰশ্বিপ নহয় আৰু তেওঁলোক হৈছে এজন ইনভেষ্টকাৰী। আৰু ইনভেষ্টকাৰীসকলক জানো কোম্পানীৰ তৰফৰ পৰা গাড়ী গিফ্ট কৰে, সেইটো আচলতে আমি কি বুলি ভাবিব লাগিব। তেওঁলোকে সংবাদ মাধ্যমৰ আগত খোকা কুৰুঙাকৈ ক'বলৈ আহিছে যে তেওঁলোক এজন ইনভেষ্ট কৰাৰ মানুহে, তেওঁলোক কোনো লিডাৰ নহয়, তেওঁলোকৰ নাম এনেকৈ প্ৰচাৰ কৰিব নালাগে, এনেকুৱা বহু তেওঁলোকে মন্তব্য সংবাদ মাধ্যমৰ আগত আগবঢ়োৱা দেখিবলৈ পাইছো। আৰু আমাৰ একাংশৰ লোক আচলতে ধনী হোৱা আঁৰৰ কাহিনী ট্ৰেডিং জগতখনত কিছু লোকে বহু টকা উপাৰ্জন কৰিলে আৰু কিছু লোকৰ বহু টকা ধ্বংস হ'ল। আচলতে ট্ৰেডিং জগতখন কেনেকুৱা কি কথা আপোনালোকে নিশ্চয় এতিয়া গম পাইছেই। এটা আচলতে জোৰা খেল বুলিয়ে ক'ব লাগিব, যিটো নেকি ট্ৰেডিং জগতত কোনে পোনপ্ৰথমতে আনিছিলে, কি কৰিছিলে, এইবোৰ একো এতিয়ালৈকে সংসুত্ৰ নোলালেই। কাৰণ ট্ৰেডিং এনেকুৱা কিছু লোকে কৰিছে, তেওঁলোকে নিজৰ উপাৰ্জন নিজৰ ইচ্ছামতে কৰি লৈছে। কাৰণ তেওঁলোকে ট্ৰেডিং জগতখন আগতেই জানিছিল যে কোটি কোটি মানুহৰ পৰা কোটি কোটি টকা লুণ্ঠন কৰিব পাৰিম বুলি। আৰু সেয়েহে কিছু লোকে ট্ৰেডিং জগতত মূৰ সুমুৱাই নিজৰ টকা ইনভেষ্ট কৰিছো বুলি কোটি কোটি টকা লৈ বিলাসী জীৱন যাপন কৰা দেখিবলৈ পোৱা গৈছে। এতিয়া ইজনৰ পিছত সিজনৰ নাম সাঙুৰ খাইছে ট্ৰেডিং জগতত। আৰু আমাৰ অসমৰ যিসমূহ কৰি খোৱা বা যিসমূহ খাটি খোৱা মানুহৰ টকা ইনভেষ্ট কৰি শেষ কৰিলে সেই টকাসমূহ আচলতে ঘূৰাই পাবনে? আৰু যিসকলে নিজৰ কষ্টৰ ধন ট্ৰেডিং এপছত লগাইছিল সেই ধনসমূহ নিশ্চয় ঘূৰাই পাব বুলি আশা কোনোপধ্যে কৰিব নোৱাৰি। কাৰণ এতিয়া একোজন ট্ৰেডিং মাফিয়াৰ পকেটত কোটি কোটি টকা সোমালে আৰু সেই কোটি টকীয়া মানুহৰ ভিতৰত ট্ৰেডিং এফেক্সৰ কেইবাজনো মানুহ এতিয়া পলায়ন কৰি আছে। সেয়েহে মই আপোনালোকৰ আগত এই ভিডিঅ'টো আগবঢ়ালো আৰু ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটো যিসকলে নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।